মই আপোনালোকৰ কথা ভাল পাম যদি কিছুদিনৰ আগৰ আপোনালোকে যদি অকণমান ঘূৰাই পেলাই ৰিৱাইণ্ড কৰি আপোনালোকৰ নিউজটো চায় তেতিয়া আপোনালোকে দেখিব যে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ ইয়াৰ সত্ৰত 25 লাখ টকা দিছে। সেই সময়ত কিন্তু আমাৰ ইয়াত কোনো এই প্ৰশ্ন উত্থাপন কৰা নাছিল। আজি কিছুদিনৰ আগত লোকসভাৰ এলেকাৰ বাহিৰত বেলেগত দিব পৰা নাছিল। আজিকালি বিজেপি চৰকাৰে নিয়ম কৰিছে যে লোকসভাৰ সদস্যসকলে 25 লাখলৈকে বেলেগ সমষ্টিত দিয়াৰ কাৰণে। বুজি পাইছে? মই বুজাব পাৰিছোঁনে? 25 লাখ আহোঁতে আমি যে 25 লাখ আনিলোঁ তেতিয়া আমিয়ে চেষ্টা কৰি আনিছিলোঁ। তেতিয়া ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰতে গোলোকগঞ্জ সমষ্টিৰ ভিতৰতে পৰে। এইবাৰ আমি 10 লাখ টকা লখিমপুৰলৈ দিওঁতে যিসকলে প্ৰথম ৰিয়েকশ্যন কৰিছে গোটেই সংগঠনটো নহয় দেই, তাৰ দুটামান ল'ৰা কেইদিনমানৰ আগত এই ইয়াতে আহি পেলাই মোক অলপ তেওঁলোকে প্ৰীতিভোজ খাব অলপ চান্দা খুজিছিল। ময়ো চান্দা দিবলৈ অমান্তি কৰা নাছিলোঁ, কিন্তু যেতিয়া আলফাৰ নিচিনা দাবী কৰা আৰম্ভ কৰিলে তেতিয়া আমি দিবলৈ খোজাটো তেওঁলোকে নলয়। সেইসকলে এতিয়া প্ৰেছ কনফাৰেঞ্চ কৰি কৈছে যে তাত কেলৈ পইচা দিব। 10 লাখ টকা দিলোঁ, তাতকৈ 10 গুণ বেছি মই ইয়ালৈ আনিম। সেইটো ইমান তেনেকুৱা কথা হয়নে নহয় ৰাইজে বিচাৰ কৰিব। কিন্তু 10 লাখ টকা দিয়া হ'ল, এটা ল'ৰাক 8, 9, 10 মই এইবিলাক কথা 8, 9, 10ত পঢ়াৰ কাৰণে বুজাই প্ৰতিজন মানুহে 2.5 লাখ টকাকৈ খৰচ কৰে। ধুবুৰীৰ পইচাটো তালৈ ওলাই যায়গৈ। এটা কমেও আপোনাৰ শ ল'ৰা ইয়াৰ পৰা পঢ়ে ধুবুৰীৰ। 2.5 লাখ 8, 9, 10 দেই। এইটো আপোনাৰ হেৰিৰ কাৰণে নহয়, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই কম্পিটিটিভ এক্সামিনেশ্যনৰ বিলাকৰ আপোনাৰ পঢ়াৰ কাৰণে নহয়, তেওঁলোকৰ পঢ়াৰ কাৰণে আকৌ বেলেগ। 8, 9, 7, 8 পঢ়াৰ কাৰণে 2.5 লাখ যিসকলে প্ৰশ্ন কৰিছে মই আৰু ব্যাখ্যা কৰিম। 2.5 লাখ টকাকৈ যদি এটা ল'ৰাই যায়, 100 ল'ৰাই কিমান হ'ব অংক কৰি উলিয়াই ল'বচোন, কিমান কোটি টকা ওলাই লৈ যায় দুখীয়া মানুহৰ। সেইবিলাকে প্ৰশ্ন নকৰে। এতিয়া ৰকিবুল হুছেইনক কি কৰিব, মটৰচাইকেল চলাইছে এই প্ৰচেশ্যনটোত, সেইটোত গালি কৰি মোক ভয় দেখুৱাবলৈ আহিছে। কোনবিলাকে কৰিছে? যিসকলে চিণ্ডিকেটৰ পইচা মাহে মাহে পাই থাকে। কওক, চেলেঞ্জ কৰক, মই এটা ইনকুৱাৰী কৰিব ক'ম, ৰাইজে ক'ব যে চিণ্ডিকেটৰ পইচা তেওঁলোকে পাইছেনে নাই। গতিকে এইটো যিটো কথা কৈছে 2 দিন চলিলে তাৰপিছত নচলে। আজিৰ তাৰিখত কি কৰিছোঁ কি নাই, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত চকু চৰহা মানুহটো, গোটেইখিনি ব্যাখ্যা 6টা মাহ আপোনালোকে ৰখক, তাৰপিছত আমাৰ ব্যাখ্যা হ'ব। চৰকাৰ আমাৰ নাই,